বড়োলেণ্ড ৰাদাপুৰ জোনাইৰ স্থানীয় সাংবাদিক সঞ্জীৱ ব্ৰহ্মৰ অঘটন ধান মৰণা মৰা মেচিন বাগৰি পৰি সাংবাদিকগৰাকীৰ লগতে আন 4গৰাকী লোকক চেপি ধৰে প্ৰায় বহু সময় ধৰি এই শোকাবহ ঘটনাটো সংঘটিত হৈছে নিজ গাঁৱতে ধান মাৰি অন্য এখন ঠাইলৈ গৈ থকা অৱস্থাত মৰণা মৰা মেচিনটো পথৰ পৰা বাগৰি পৰাৰ ফলত সংঘটিত হয় এই শোকাবহ ঘটনা স্থানীয় প্ৰত্যক্ষদৰ্শী একাংশ লোকে বহু সময়ৰ প্ৰচেষ্টাত কোনোমতে মেচিনৰ তলৰ পৰা সাংবাদিকগৰাকীৰ লগতে আটাইকেইগৰাকীক উদ্ধাৰ কৰে লগে লগে স্থানীয় ৰাইজে গুৰুতৰভাৱে আহত আটাইকেইজনকে সংকটজনক অৱস্থাত স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে বাকি 4গৰাকীৰ স্বাস্থ্য বৰ্তমান বিপদমুক্ত যদিও সাংবাদিক সঞ্জীৱ ব্ৰহ্মৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাৰ বাবে স্থানীয় চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছতে ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰা হৈছে ঘটনাটো মানে নিজন মানে ধান মৰণা মাৰিছিলে তাতে মানে গৈ থাকোঁতে মানে ট্ৰেক্টৰৰ মানে জালাটো এই মেচিনটো পাল্টি হৈ কিনি চিপি দিলে তাৰপৰা চিপি কিনি মানে আমি এনেকা 5 সেকেন্ড মানে এনেকা হৈছে মানে সবে আহি কিনি মানে জালাটো উঠালে তেতিয়াহে তেখেতক মানে আমি উদ্ধাৰ কৰিব পাৰিলো আৰু নামটো কি সঞ্জীৱ ব্ৰহ্ম সাংবাদিক হয় আমাৰ বড়োলেণ্ড ৰাদাপুৰ সাংবাদিক হয় এতিয়া মানুহজন এতিয়াতো ক'ব গ'লে মানে বহুত কিবাত আছে আৰু এতিয়া সংকটজনক আছে নিজৰ ধান মৰণা কৰিছে হয় দাদা এইটো যেটো আপোনাৰ ধানৰ মেচিনটো কিবা হৈছে মৰণা কৰা মেচিনটো মৰণা মেচিনটো বস্তুটো কি হৈছিল দাদা কেনেকা হৈছে ট্ৰেক্টৰৰ ডালাটো গিৰি গৈছে না মেচিনটো পাল্টি গৈছে মেচিনটো এইটো মৰণা কৰা মেচিনটো পাল্টি গৈছে তাত একজন দুইজন তিনজন চাৰিজন পাঁচজন আছিলে পাঁচজন উদ্ধাৰ হৈ গ'ল আহত হৈ গ'ল চবতকৈ একেটি বেছি হৈ গ'ল নিজৰ ধানটো মৰণা বেছি হৈ গ'ল মানে তেতিয়া মৰণা কৰিবলৈ পথাৰলৈ লৈ গৈ আছিলে মানে তেতিয়া যাওঁতে মানে এনেকা হৈ গ'ল চিকিৎসা এতিয়া এইটো আমাৰ জন মেডিকেলত হস্পিটেলত এতিয়া চলি আছে বৰ্তমান আৰু বাকি কেইজন ক'ত আছে বাকি কেইজন ইয়াত দুইজন আহিছে বাকি কেইজন আহি আছে এতিয়া বৰ্তমান আহি পোৱা নাই সংকটজনক বেছি হোৱাটো একেটি হয় কোন চেনেলৰ সাংবাদিক আছিল বড়োলেণ্ড ৰাদাপুৰ